ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ পেঞ্চন পোৱাক লৈ আনহাতে কৰ্মচাৰীসকলৰ ট্ৰেন্সফাৰ সম্পৰ্কে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এক বিশেষ শেহতীয়া প্ৰকাশ পাইছে। ইয়াত চাব আপোনালোকে CMO আছাম, য'ত কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে সমাজ কল্যাণৰ দিশত লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। 282.50 কোটি টকা প্ৰতিমাহে সংবিতৰণৰ দ্বাৰা এতিয়ালৈকে উপকৃত হৈছে 34.96 লাখ হিতাধিকাৰী, আৰু যাৰ ফলত ইয়াত চাব আপোনালোকে স্ক্ৰীণত এয়া আপোনালোকৰ আঁতৰজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ, য'ত এই মাহৰ 14 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, যাৰ ফলত বহুতো মানুহে ইয়াত উপকৃত হৈছে। আনহাতে বদলীকৰণ সন্দৰ্ভত সেয়া হ'ল ৰাজ্যৰ GE মানে জুনিয়ৰ ইঞ্জিনিয়াৰসকলক তেওঁলোকক এখন জিলাৰ পৰা আন এখন জিলাত বদলি কৰা হৈছে। এয়া চাব, আৰু আপোনালোকক এই জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ বদলিৰ যদিহে PDF-টো লাগে তেনেহ'লে আপোনালোকে এয়া 9706945283 এই নম্বৰত হোৱাটছআপ যোগে সেই লিষ্টটো ল'ব পাৰিব। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।